বৰ্তমান ভাৰতবৰ্ষৰ দেশৰ অৱস্থা বৰ অৱনতি ঘটিছে, বিপদসংকুল অৱস্থাত আমি পৰিবলগীয়া হৈছে। সেই উদ্দেশ্যলৈ দেশৰ জনসাধাৰণৰ মংগলৰ উদ্দেশ্যলৈ আমি শ্ৰীচৰণৰ ওচৰত এইটো প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে মংগল কামনা হওক, অশান্তি দেশৰ সেনাবাহিনী যেন জয়যুক্ত হয় আৰু ৰাইজৰ প্ৰতি প্ৰভু ভগৱন্ত প্ৰসন্ন কোনো বিপদ বিঘিনি পৰিস্থিতিত নেপেলায় তাৰ বাবে আমি প্ৰভুৰ চৰণৰ সেৱা কৰি এতিয়া আশীৰ্বাদ বিচৰা হৈছে। প্ৰাৰ্থনাখিনি কৰিছে এতিয়া সমস্তই এই দেশৰ আজি সমস্ত কাৰ্যসূচী যাতে ৰাজকাৰ্যত আজি বল্লভা কৰি সমস্তৰ প্ৰতি গুৰুজন আশীৰ্বাদ আৰু বিভিন্ন ক্ষেত্ৰত যিসকলে কৰ্মৰত হৈ আছে সিমান